Hey you guys, so আজি হয় day 4 and our last day in Darjeeling. Baki evening amar train ase and then ami trainot bohi pine we will going to get back to Guwahati and etu মোৰ লাইফৰ first trip আছিল যত মই অসমৰ first মানে বাহিৰত আহিছো মানে trip টো মোৰ literally ক'ব গলে ভালে গল ইতিয়া লগে and কালি এটি বেয়া ভিজিছিলো ভিজি পিনে মানে অৱস্থা বেয়া আৰু গুটে কাপোৰ কানি জোতা সব ভিজি গৈছিলো মই এক্সট্ৰা জোতা আনা কাৰণে বাছিলো বাকি সব আমাৰ পেকিং সেকিং হৈ গল অলমোস্ট অলপ পিছত আমি চেক আউট কৰিম আৰু সো গাইজ চেক আউট কৰাৰ আগতে এয়া হল আজিৰ লাষ্ট ব্ৰেকফাষ্ট ইন দাৰ্জিলিং সো আই এম গোইং টু মিস ইট সো মাচ সো এতিয়া আমি কৰি আছো চেক আউট মাৰি ল'ব চাগে যোৱাৰ আগতে দিছ ইজ দ্য লাষ্ট ভিউ আৰু বহুত মিছ কৰিম জেগাটো সো আমাৰ পেকিংখিনি হৈ গ'লগে আৰু সকলোৱে ইয়াতে বহি আছে অলপ টাইমৰ কাৰণে একচুৱেলি আমি কৰিম কি আমি মানে ইয়াৰ পৰা চেক আউট কৰিম এণ্ড দেন আমি অলপমান কিছুমান জেগা আছে সেইখিনি ফুৰিম এণ্ড দেন ডাইৰেক্ট NGP আৰু NGPৰ পৰা ট্ৰেইন লৈ ডাইৰেক্ট ঘৰ মোৰ যে এতিয়াও বিশ্বাস হোৱা নাই লাইক ইমান এটা ধুনীয়া ট্ৰিপৰ পিছত আকৌ ঘৰ যাবলৈ মানে ইট ফিলছ so sad মানে বাট এই ট্ৰিপটো ইমান ধুনীয়া আছিল না মানে বহুত মেমৰিজ মই নিজৰ লগত লৈ গৈ আছোঁ সো আমি এতিয়া চেক আউট কৰি ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ নেপাল বৰ্ডাৰ আই গেছ সো এতিয়া আমি তাতে লগ পাম নেপালে এইটো ৰাস্তা দেখিছে কৰি এই যে ৰাস্তাটো গৈছে এইটো সাইড গুটে নেপাল হা এইটো নেপালত এইটো সাইড আৰু ইফালে এইটো যে ইফালে হৈ পেলাই মানিমঞ্জন বুলি এটা জায়গা আছে হা চান্দাপকো বুলি যায় তাতে ট্ৰেকিং কৰে পাহাৰ বগাই বৰষুণে নিলে এইখিনি নেপাল এইটো সাইড নেপাল আৰু এইটো সাইড ইণ্ডিয়া বৰ্ডাৰটো এনেকৈ তেৰা হৈ আহিছে এইটো সাইড নেপাল এইটো সাইড ইণ্ডিয়া একদম এইফালে এইটো বৰ্ডাৰৰ পইণ্ট পৰিছে এইফালে আহিছে এইটো চিনেৰীটো চাব পাৰে এইটো ইমান ধুনীয়া হয় চবফালে পুৰা ক্লাউডছ আছে তাহঁতে এতিয়া অলপ শ্বপিং কৰি আছে সো ইয়াতে আছে কিছুমান দোকান য'ৰ পৰা আপোনালোকে এইবোৰ বস্তু কিনিব পাৰে ইয়াতে ডলছকেইটা বহুত কিউট আছিলে আৰু ইয়াতে আছিলে কিছুমান চকলেট আৰু এইবোৰ দি আছিলে 5 rupees মানে এটা যোনটো আমাৰ ইয়াতেও 5 rupees লয় সো মই ধুনীয়াকৈ ইয়াতে চকলেট 10টামান উঠাইছিলোঁ আৰু এই আইতাই মোক সুধি আছে হজমোলা কা দাম কিতনা হে আৰু ইয়াতে বাকী আছে এইবিলাক উইণ্টাৰৰ কাপোৰা এণ্ড এইবোৰ চব মানে ডেকৰেশ্যনৰ সামান আৰু এইবোৰ আছিলে ইয়াতে সো আইতাই কিছুমান বস্তু কিনিলে আৰু মই কিনিছিলোঁ চকলেট কিনিলোঁ চকলেট এটা 50 rupeesৰ এটা 5 rupeesকৈ মই কিনিছিলোঁ 10টা হ'ব চাগে এটা 5 টকাকৈ হয় এটা বেছি ল'ব নেক্সট আমি এতিয়া আহি পালোহি গোপালধাৰা টি গাৰ্ডেনত আৰু আমি যেতিয়া টি গাৰ্ডেনখন চাব ওলাইছিলোঁ সেইটো সময়তে দিলে বৰষুণ আৰু বৰষুণ দিয়াৰ কাৰণে আমি মানে ভিতৰত সোমাব লগা হ'ল আৰু ইয়াতে ওচৰত আছিলে কিছুমান দোকান য'ত আপোনালোকে কি চেইন ইয়াৰিং এক্সেট্ৰা বস্তু পায় সো মই কিনিলোঁ এইটো কিউট চাই এটা কি চেইন এই কি চেইনটো বহুত কিউট লাগিলে আৰু ক্লাচ আৰু কেইটামান ইয়াৰিংছ কিমানৰ 1700ৰ চাই বাহ এখন গোলপাহাৰ টি ষ্টেট হয় আমি দাৰ্জিলিঙৰ পৰা মেডিক্লেক গৈ থাকোঁতে মেডিক্লেক গৈ থাকোঁতে এখন টি শ্বপত সোমাইছোঁ ডক্টৰকে খোৱা চাবৰ কাৰণে চাহটো খোৱাৰ ইণ্টাৰেষ্টটো কম আছিলে আৰু ফটো মাৰাৰ ইণ্টাৰেষ্টটো বেছি আছিল যাৰ কাৰণে চাহটো আমাৰ ফটোৰ বেছি ইণ্টাৰেষ্ট আছিলে ভাল হয়নে কিমান দাম 1700ৰ চাই চাহ বাহ ভাল লাগিছে বেয়া লগা নাই 1700 কাপ কেইটা মৰম লগা So guys, chai पीने के बाद तितालगे माने बरखुनो कमी गलगे सो आमी इटा हि गलो गार्डन खन साबले आरो यहाँ पे माने लाइक इट वाज सराउंडेड बाय हरी भरी चाय की पत्तियां बिकॉज ऑब्वियसली एटु माने साहर बागान হয় ততে साहर पाते থাকিব सो साबले बहुत धुनिया आसिले
एंड हमने खींचे यहाँ पे कुछ कुछ फोटोज और नज़ारा वाज रियली गुड। শুনিছ যে চিত্ৰনালা যে চিত্ৰনালা হয়নে পুখুৰী চলি আছে কটাৰী সেই ওপৰত আছে পেকিঙত হাতত নাই কটাৰী নহ'লে নহ'ব এই ঢেৰ আছে হয় আপোনালোকে ছিগি পিনে ঘৰতো লৈ যাব পাৰে ইয়াৰ পৰা দুটামান পাতকে ছিঙি বহুত দিন পৰা বিচাৰিছিলোঁ বহুতকেইটা আছে ইয়াতে চিত্ৰনালা এতিয়া ইয়াৰ পৰা পুলি লৈ আছে এতিয়া ঘৰলৈ লৈ যাব হা ছিঙি আহিলে নহয় বিৰাট টান আমি আহি পালোঁ এতিয়া আমাৰ নেক্সট লোকেশ্যনত আৰু ইয়াতে মানে এনেকৈ ট্ৰেডিশ্যনেল ড্ৰেছবোৰ পিন্ধিব পাৰে 50 ৰুপিজকৈ লয় পাৰ পাৰ্চন আৰু মানে ফটো উঠিব পাৰে চ' গোটেইকেইজনী আইতা ইয়াতে উঠিছিলে ফটো চ' हमने भी सोचा कि মই ভাবিলোঁ ট্ৰাই কৰিয়ে লওঁ এইটো আছে পিছফালে এটা লেক কিছুমানে বোটিঙো কৰি আছে মানে এটা সেই বোটিঙো কৰিব পাৰে এই লেকটো হ'ব ডাঙৰ হয় এইটো একচুৱেলি रोड बापरे बड़ा बहुत भारी ইয়াতে হৰ্চ ৰাইডিঙো কৰিব পাৰে চ' ইয়াতে আছে বহুতকেইটা ঘোঁৰা আৰু ঘড়ীকেইটা টি ইয়ো ব্ৰ' হা ৰাম ভয় লাগে হিলৰ আইতাই লৈ আনিছে আমাৰ কাৰণে ফ্ৰুট চেলাড য'ত ইয়াতে কি আছে ড্ৰেগন ফ্ৰুট এপল ৱাটাৰমেলন আৰু কি আছে পাইনএপল खाना पीना खाने के बाद आमी इतना गई आसो NGP फले और मैं भाबा नासिलो जे यातेও गाड़ी जाम लगे सो এটা জামত আমি এক্সট্ৰাকে 10 মিনিট ৰখিব লগা হৈছে সো গাইস ট্ৰেভেলিং কৰি একদম মানে ভাগৰ লাগি গৈছেগে মই একদম টোপনি লাগি গৈছেগে সববোৰ নামিছে এটা কিবা জলকীয়া পুলি নে জলকীয়া কিবা কিবি লবলে আমি দুটা বহি আছো মানে চুলি অৱস্থা কিবা হৈ গৈছে বটা সটা লাগি বাকি আৰু আছে कुछ घंटा তাৰপিছত আমি পাম আৰু NGP পৰা সিধা ট্ৰেইন এণ্ড ট্ৰেইনৰ পিছত বেক টু গুৱাহাটী বেক টু ঘৰ বেক টু নৰ্মেল ওল্ড লাইফ সো গাইজ আফটাৰ সাম আৱাৰ্ছ অফ ট্ৰেভেলিং আমি এতিয়া আহি পালোহি NGP আৰু NGPত আছে আমাৰ ৰেলৱে ষ্টেচন সো আমি আহি পাইছিলোঁ চাগে 1.5 ঘণ্টা জলদি আৰু আমি এতিয়া ৰখিব লাগিব ট্ৰেইনৰ কাৰণে फाइनली आम ट्रेन उठी गलो और इतना लाल चाह खाओ या लाल चाह आम लैसो मैं ट्रेन मैं इतना एक खुआ नासिलो सेनेके झालमुड़ी चालमुड़ी बाहिरे सो इतना फार्स्ट टाइम लाल चाह लैसो लेमन टी है इतना मैं खाई चाम
কি চাহত নেমু দিলে চাহত নেমু দিলে বোলে শকত নহয় আমাৰ চাহটো ভাল লাগিল খাই আমাৰ চাইডত থকা এপাৰ্টমেণ্টত কেইটামান বাচ্চা আছে যোনকেইটা বহুত হাল্লা কৰি আছে এনেকৈ কোনে হাঁহে মোৰ সঁচাকৈ বেয়া গুচাই আছে মই শুব পৰা নাই ইমান হাল্লা কৰি আছে সিহঁতে গোটেই ৰাতি শুবতো নোৱাৰিলোৱে বাট जो भी हो गाइज वी आर बैक आई एम बैक टू गुवाहाटी टू माई घर আৰু উবাৰ ল'লোঁ এতিয়া আৰু এতিয়া গৈ আছোঁ আৰু নিজৰ ঘৰলৈ ফাইনেলি গাইজ আহি পালোঁ ঘৰ বেক টু ঘৰ মানে ইমান ভাৰী চামান হয় এতিয়া থ'বোৰ চব So guys, I am back. মই ঘৰ আহি পালোঁ আৰু মই নিজৰ ব্লগটো ইয়াতে সামৰণি কৰোঁ এতিয়া মই নাহা ধোকে ফ্ৰেছ হৈ লওঁ আৰু আমাৰ ব্লগটো ইয়াতে এণ্ড কৰোঁ and thank you so much for watching this video and যদি ভিডিও চাই ভাল লাগিলে কৰি দিব এটা like and do subscribe to my channel for more such videos and I will see you in another video till then bye bye and take care bye